ভয় তথাপিও কেলে আনন্দ সেই ব্যক্তিতে একো নাই তথাপিও কি আছে তেওঁৰ তাত যে তেওঁ যে ইমান আনন্দত থাকিবলৈ পাৰে প্ৰভুক বিশ্বাস কৰাৰ দ্বাৰাহে আমি সেই আনন্দটো আমি পাবলৈ পাৰো আৰু সেই আনন্দই আমাৰ শক্তি হয় সৰ্বপ্ৰথমে মই প্ৰভুক ধন্যবাদ দিওঁ আৰু লগতে আমাৰ চেন্নাই বেপ্টিষ্ট ফেলোশ্বিপৰ প্ৰেচিডেণ্ট ছেক্ৰেটাৰী পালক মহোদয় আৰু আমাৰ ৰেভাৰেণ্ড পাষ্টাৰ্ছ ইভাঞ্জেলিষ্টসকল যেতিয়া মেইন বিষয় লোৱা হৈছে ইয়াতে নেহেমিয়াৰ কথা আমি সকলোৱে জানো যেতিয়া 5th century জেৰুজালেম নগৰৰ ৱাল ভাঙি গৈছিলে লেবানিয়ান বিলাকে নেবুকাডনেজাৰ ৰজাৰ তলত থকা লেবানিয়ান বিলাকে বেবিলন বিলাকে তেওঁলোকে ধ্বংস কৰিছিলে আৰু এই সময়ত নেহেমিয়াই ৰজাৰ ঘৰত তেওঁ কাপ বিয়াৰ হিচাপে এজন চাকৰ হিচাপে কাম কৰি আছিলে আৰু যেতিয়া তেওঁলোকৰ ভাইসকলে আহে আৰু তেওঁলোকে সুধিছে যে আমাৰ জেৰুজালেমৰ অৱস্থা কেনেকুৱা আমাৰ ভাইবিলাকৰ অৱস্থা কেনেকুৱা আৰু এই সময়ত তেওঁলোকৰ পৰা সকলোবোৰ সংবাদ পালে আৰু এই সকলোবোৰ খবৰ কোৱাৰ পাছত যে গম পালে জেৰুজালেম নগৰৰ ৱাল ভাঙি গৈছে তেওঁলোকৰ ভাইবিলাক দুখত আছে এই সকলোবোৰ ৰিপৰ্ট পোৱাৰ পাছত তেওঁ লগে লগে মন ভাঙি পেলাই কিছুদিন ফাষ্টিং প্ৰেয়াৰ তেওঁ থাকিবলৈ ধৰিলে বুলি কৈছে আৰু এই সময়ত তেওঁ দিনে ৰাতি তেওঁ প্ৰাৰ্থনা কৰিছে তেওঁ দুখ কৰিছে নিজৰ মানুহৰ অৱস্থা শুনি পেলাই নিজৰ নগৰৰ অৱস্থাবিলাক তেওঁ জানি পেলাই তেওঁ দুখ কৰি প্ৰভু তাত প্ৰাৰ্থনা কৰিছে প্ৰভু তুমি হে মাত্ৰ সহায় কৰিবলৈ পাৰে আৰু এই সময়ত তেওঁ মুখ কালা হৈ পেলাই তেওঁ ৰজাৰ আগত চাৰ্ভ কৰিবলৈ গৈছে ৰজাৰ ৰাখাৰৰ দিবৰ কাৰণে এই সময়ত ৰজাই দেখিছে যে নেহেমিয়াৰ মুখ কলা হৈ আছে সুধিছে তোমাৰ মন কেলে মাৰি আছে কেলে মুখ কলা হৈ আছে আৰু নেহেমিয়াই কৈছে য'ত মোৰ মানুহবিলাক কষ্টত আছে য'ত মোৰ মানুহবিলাক দুখত আছে মই কেনেকৈ আনন্দময় কৰিবলৈ মই পাৰিম আৰু এই সময়ত ৰজাই কৈছে তুমি কি বিচাৰে মোৰ পৰা তেওঁ কৈছে ৰজা তুমি মোক অনুমতি দিবলৈ লাগে আৰু সেই ৰজাই অনুমতি দিলে road permission dile forest department or permission dile রাইজৰ permission dile আকৌ সেই wall নিৰ্মাণ কৰিবৰ কাৰণে এজন চাকৰ তেওঁ ডাঙৰ শিক্ষিত মানুহ নহয় ৰজাৰ ঘৰৰ এজন চাকৰ তেওঁ নিজৰ মানুহৰ বিষয়ে তেওঁ ভাবিছে দুখ লাগিছে তেওঁৰ আৰু তেওঁৰ ভৰসা প্ৰভু হয় আৰু গতিকে তেওঁ ফাষ্টিং প্ৰেয়াৰত গৈ পেলাই within 52 days 52 দিনৰ ভিতৰত জেৰুজালেমৰ ইমান ওখ ৱাল কাম কৰি পেলাই শেষ কৰিলে within 52 days আচৰিত নহয় নে ইমান ঠাট্টা ইমান নিন্দা ইমান শত্ৰুবোৰ থকা সত্ত্বেও প্ৰভু তাত ভৰসা কৰি পেলাই নেহেমিয়াই এই ৱাল আকৌ তেওঁ বনাই দিলে আৰু যেতিয়া ৱাল শেষ হৈ যায় বনোৱা আৰু সেই সময়ত দেখিলে মানুহবিলাকে যে প্ৰভুৰ আজ্ঞাবিলাক পালন কৰা নাই তেওঁ ইজৰা পৰহি মই অলপমান বেকগ্ৰাউণ্ডটো মই কৈ আছো ইজৰা পৰহিটো ক'লে যে লোকবিলাকক মুছেৰ যি আইন আমাৰ যি প্ৰভুই বিধান দিছে এই বিধানবিলাক পঢ়ি শুনাবলৈ লাগে কাৰণ আমাৰ মানুহবিলাক প্ৰভু পাহৰি গৈছে প্ৰভুৰ আইন পাহৰি গৈছে তেওঁলোকে আৰু এই সময়ত ইজৰাক মাতিলে যিবিলাকে শিক্ষিত মানুহ হয় অশিক্ষিত মানুহ হয় তেওঁলোকক সকলোকে মাতি পেলাই প্ৰভুৰ বাক্য যেতিয়া শুনাই প্ৰভুৰ আইন যেতিয়া মুছেৰ আইনবিলাক শুনাই তোমালোকে বেবিচাৰ নকৰিবা তোমালোকে নৰবদী নকৰিবা তোমালোকে চুৰ নকৰিবা এই সকলোবোৰ যেতিয়া আইনবিলাক পঢ়ি পেলাই শুনাই মানুহবিলাক খুব দুখ লাগিলে কান্দিলে আমি কিয় ভুল কৰিলো প্ৰভুক আমি কেলেই মানা নাই এই সকলোবোৰ প্ৰভুৰ ব্যৱস্থাবিলাক শুনি পেলাই মানুহবিলাক দুখ কৰিছে আৰু এই সময়তে যেটো পঢ়িছে যে নেহেমিয়া 8 অধ্যায় 10 পদটো নেহেমিয়াই কোৱা বাক্য হয় নেহেমিয়াই ক'লে আজি তোমালোকে দুখ কৰিবলৈ নালাগে কান্দিবলৈ নালাগে এতিয়া তোমালোকে ভোজন কৰক তোমালোকে খাওক এতিয়া আৰু যিবিলাকৰ নাই
তেওঁলোকক খোৱা বস্তু পঠাই দিয়ক আজি জিহুৱাৰ পবিত্ৰ দিন হয় আৰু কৈছে যে জিহুৱাৰ আনন্দই তোমালোকৰ শক্তি হয় praise the lord hallelujah কিমান জনে আমি কবলৈ পাৰিম নেহেমিয়াৰ নিচিনা জিহুৱাৰ যে আনন্দ হে আমাৰ শক্তি হয় বুলি আজি মানুহবিলাকে সেই আনন্দটো কি হয় নাজানে প্ৰভুৰ যে আনন্দ মানুহবিলাক ভাবিছে যে নাই মোৰ আনন্দ চাকৰিত হ'ব মোৰ আনন্দ ভাল যদি মই পত্নী পাওঁ মোৰ আনন্দ তাইয়ে হ'ব ভাবিছে যে নাই মোৰ আনন্দ মোৰ তাত যদি টকা পইচা সোণ সম্পত্তি থাকে হেই মোৰ আনন্দ হ'ব কিন্তু আমি দেখিছো মানুহবিলাক ভাল চাকৰি আইপিএছ চাকৰি পায়ো নিজক সুইচাইড কৰি লৈছে ভাল সার্ভিস পাইছে তথাপি নিজৰ সার্ভিস লবি ৰিভলভাৰৰ লগত নিজকে মাৰি পেলাই হত্যা কৰিছে ভাল পত্নী পোৱাৰ পাছতো সুইচাইড কৰি পেলাই মৰিছে ইভন ভাল বয়ফ্ৰেণ্ড পোৱাৰ পাছতো সুইচাইড হৈ পেলাই মৰিছে সেই আনন্দ ক'ত আমি মানুহ জাতিবিলাক সেই আনন্দটো আমি এই পৃথিৱীত বিচাৰো কিন্তু ঈশ্বৰৰ বাক্যই কৈছে the joy of the Lord is your strength যেহুৱাৰ যি আনন্দ হেয়ে তোমাৰ শক্তি হয় যেতিয়া প্ৰভুৰ আনন্দ আপুনি বুজি পাব প্ৰভুৰ সেই আনন্দ আপুনি পাব তেতিয়াহে আপুনি চাকৰি কৰিবলৈ শক্তি পাব ঘৰ চলাবলৈ শক্তি পাব চাৰ্চ চলাবলৈ শক্তি পাব যেতিয়া প্ৰভুৰ আনন্দ আপুনি বুজি পায় হেয়ে আপোনাৰ শক্তি হ'ব praise the lord hallelujah আৰু এদিকে আমি দেখিছো এই পৃথিৱী মানুহবিলাক ভাই নহয় শিক্ষিত যেতিয়া মানুহ হয় আনন্দত থাকিবলৈ পাৰো কিন্তু কিমান শিক্ষিত মানুহবিলাক আজি নিজকে সুইচাইড কৰি পেলাই মৰি আছে আমি বাতৰি শুনি থাকো কিমান শিক্ষিত মানুহবিলাকে সুইচাইড কৰিছে কিমান ধনী মানুহবিলাকে সুইচাইড কৰি মৰিছে কিমান ভাল মানুহবিলাক সুইচাইড হৈ পেলাই মৰিছে তেওঁলোকৰ জীৱনৰ শান্তি নাই অশান্তি কিন্তু আমি প্ৰভুক জনা মানুহবিলাক আমাৰ আনন্দৰ কাৰণটো প্ৰভুহে হ'বলৈ লাগে প্ৰভুৰ তাত থকা যি আনন্দ সেয়ে আমাক শক্তি দিয়ে আৰু বোধে এই চেনাই আমাৰ বেপ্টিষ্ট ফেলোশ্বিপ আমি শুনিছো লাইক কম মানুহৰ দ্বাৰা আৰম্ভ হৈছিলে সেই মণ্ডলীটো আৰু সেই মণ্ডলীৰ শক্তি যীশুৱে হয় আৰু যেতিয়া আমাৰ মণ্ডলীৰ আমাৰ বিশ্বাসীৰ শক্তি প্ৰভু হয় তেওঁ কোনেও ধৰি ৰাখিবলৈ নোৱাৰে তেওঁ কোনেও দবাই পেলাই ৰাখিবলৈ নোৱাৰে আমি জানো নেহেমিয়া is a perfect example হয় নেহেমিয়া এজন চাকৰ হয় এজন কাপ বিয়াৰাৰ হয় তথাপি তেওঁৰ আনন্দটো প্ৰভু হয় আৰু আমি জানিব লাগে যীশু এই পৃথিৱীত আহি পেলাই তেওঁ কৈছে যোহানে লেখা 15:11 পদত কৈছে যে মোৰ আনন্দ তোমালোকৰ যেন থাকে যীশুৱে কৈছে মোৰ আনন্দ যাতে তোমালোকৰ তাত থাকে প্ৰভুৱে বিচাৰে তেওঁৰ আনন্দ আমাৰ তাত থকাটো যীশুৱে বিচাৰিছে যে বিশ্বাসীবিলাকৰ তাত যে মোৰ আনন্দ হে তোমালোকক লাগে টকা পইচাৰ আনন্দ নহয় মানুহবিলাক দেখিছে আমাৰ যুৱক যুৱতীবিলাকেও আনন্দটো ভাবে পাৰ্টি কৰাত আৰু সেই পাৰ্টিত ডেন্স কৰিব খুব আনন্দ আৰু কেইদিনৰ পাছত সেই আনন্দটো নাই প্ৰভুৰ যি আনন্দ এটা শেষ নোহোৱা আনন্দ হয় খালি খ্ৰীষ্টমাছৰ সময়ত খুব নাচিব খ্ৰীষ্টমাছ যেতিয়া শেষ হৈ যাব নতুন বছৰ শেষ হ'ব সেই আনন্দটো আৰু নাই সেই আনন্দটো আমাৰ খন্তেকীয়া আনন্দ নাই আমি দেখিছো আমাৰ বড়ো মাজত আমাৰ মাজত খ্ৰীষ্টমাছ যেতিয়া আহিব খুব ডেন্স কৰিব খ্ৰীষ্টমাছৰ ইমান ফূৰ্তি যেনেকৈ সেই খ্ৰীষ্টমাছত নাচে মন্দিৰৰ গীৰ্জা হোৱাত নাচিব পাৰোনে আমি যেতিয়া অকলে থাকো ঘৰত সেই আনন্দ তোমাৰ তাত থাকেনে আপোনাৰ তাত সেই আনন্দ থাকেনে যেতিয়া আপুনি অফিচত কাম কৰে সেই আনন্দ থাকেনে যেতিয়া পথাৰত আপুনি কাম কৰে সেই আনন্দ থাকেনে যেতিয়া আমি কাম কৰে সেই অৱস্থাত আমাৰ তাত সেই আনন্দ আছেনে praise the lord hallelujah সেই গতিকে আমি বিশ্বাসীবিলাক মন ভাঙি যাওঁ নিৰাশা হৈ যাওঁ আমি আগবাঢ়িবলৈ নোৱাৰো আমি কাৰণ আমাৰ আনন্দৰ কাৰণটো জিহুৱা নহয় আৰু তাকে প্ৰভুৰ বাক্যই কৈছে যেতিয়া আমি চাওঁ Proverbs সেইটো বোধে 17:22 পদ the joyful heart is a good medicine বুলি কৈছে আনন্দ যি মন হয় ভাল ঔষধ হয় বুলি কৈছে
আৰু যেতিয়া সেই আনন্দ নাই হাড়দিবোৰ শুকাই যায় বুলি কৈছে আমি এবাৰ পঢ়িম হিতোপদেশ 17 অধ্যায় 22 পদ আনন্দিত হৃদয় ভাল ঔষধ হয় যেতিয়া আপোনাৰ আনন্দিত হৃদয় থাকিব আপুনি কৰিব নোৱাৰা কাম আপুনি কৰিবলৈ পাৰে যেটো অসম্ভৱ হয় কাৰণ প্ৰভুৱে শক্তি হয় আপোনাৰ নেহেমিয়াৰ নিচিনা এজন চাকৰো ভিজন দেখিবলৈ পাৰে দৰ্শন দেখিবলৈ পাৰে ভাঙি যোৱা ৱাল বনাবৰ কাৰণে নেহেমিয়াৰ নিচিনা কাপবেৰৰ এজন মানুহ ইমান সাহসেৰে লিড কৰি পেলাই আকৌ ভাঙি যোৱা গড় আকৌ নিৰ্মাণ কৰিছে যেহোৱাৰ আনন্দই মোৰ শক্তি হয় সকলে ক'ব যেহোৱাৰ আনন্দ মোৰ শক্তি হয় এই আমাৰ ছোৱালী ল'ৰাবিলাকে ক'ব লাগে যেহোৱাৰ আনন্দ মোৰ শক্তি হয় বয়ফ্ৰেণ্ডৰ আনন্দটো আপোনাৰ শক্তি নহয় ওকে গাৰ্লফ্ৰেণ্ডৰ আনন্দ গাৰ্লফ্ৰেণ্ড লৈ পেলাই ফূৰ্তিটো খালি দুদিনে থাকিব এইটো আনন্দটো লাষ্টিং নহয় কিন্তু প্ৰভুৰ যি আনন্দ সেয়েহে তোমাৰ শক্তি হয় হালেলুয়া প্ৰেইজ দ্য লৰ্ড আৰু তাকে প্ৰভুৱে কৈছে যে মানুহে দিয়া আনন্দ আৰু ঈশ্বৰৰ পৰা অহা আনন্দ দেয়াৰ ইজ ডিফাৰেন্স পৃথক আছে পাৰ্টি খাই পেলাই পোৱা আনন্দ মদ খাই পেলাই পোৱা আনন্দ পিকনিক খাই পেলাই পোৱা আনন্দ আৰু প্ৰভুৰ পৰা আনন্দ অহাটো ডিফাৰেন্স হয় আৰু গতিকে মই নম্বৰ 1 ক'বলৈ বিচাৰিছো আপোনাৰ সেই আনন্দ আহে when you trust God যেতিয়া আপুনি প্ৰভু তাত ভৰসা কৰে সেই আনন্দটো আপুনি পাবলৈ পাৰে যাৰ ভৰসা প্ৰভু হয় সেই আনন্দ তেওঁ পাবলৈ পাৰে যেতিয়া আমি চাওঁ ৰোমীয় লেখা 15 অধ্যায় 13 পদ ইংলিছত NIV কৈছে যে may the God of hope fills you with all joy and peace as you trust in him যেনেকৈ আপুনি প্ৰভু তাত ভৰসা কৰে সেই ঈশ্বৰে আপোনাক শান্তিৰে আৰু আনন্দৰে আপোনাক পৰিপূৰ্ণ কৰে যেতিয়া আপোনাৰ ভৰসা প্ৰভু হয় বহুত সময়ত আমাৰ ভৰসা মানুহ হয় আমাৰ ভৰসা চাকৰি হয় আমাৰ ভৰসা পইচা হয় প্ৰভু তাত আমি ভৰসা কৰিবলৈ নোৱাৰো কিন্তু ৰিয়েল জয় আনন্দটো হ'ল প্ৰভুক ভৰসা কৰাৰ পৰাহে এই আনন্দটো আহে যেতিয়া সেই আনন্দ থাকে লাইফ চেঞ্জ হৈ যায় মোৰ মণ্ডলীতে প্ৰভুক নজনাৰ আগত তাই চাকৰি কৰে প্ৰভুক নজনাছিলে আৰু এজন বয়ফ্ৰেণ্ড লগত কোৰ্ট মেৰেজ কৰিছিলে বিয়া হ'বৰ কাৰণে কিন্তু প্ৰভু পোৱাৰ পাছত আৰে বয়ফ্ৰেণ্ডতকৈ দেখোন প্ৰভুৰ তাত বেছি আনন্দ আছে দেখোন ওকে না মোক প্ৰভুকে লাগে ওকে মোক প্ৰভুকে লাগে মোক বয়ফ্ৰেণ্ড মোক নালাগে যদি মই কোৰ্ট মেৰেজ কৰিছো প্ৰভু মই তোমাকহে লাগে তোমাৰ তাত দেখোন সবচে আনন্দ তোমাৰ তাতহে আছে দেখোন বয়ফ্ৰেণ্ড দেখোন কেতিয়াবা কাজিয়াহে কৰে সদায় দেখোন কোট মুটে কোট হাগে সব খবৰে লৈ থাকে দেখোন অশান্তি কৰে কিন্তু যখন প্ৰভুৰ তাতে যখন সেই আনন্দটো আছে ওকে ডিভোর্স কৰি দিছে নিজৰ বয়ফ্ৰেণ্ডক প্ৰভুৰ আনন্দৰ কাৰণে আপুনি এনেকুৱা নে আমি এনেকুৱা হ'বনে আমাৰ ল'ৰা ছোৱালীবিলাক প্ৰভুৰ কাৰণে এতিয়া আমাৰ ভাই এজন গান গাই আছে ইয়াৰে क्या कैसे प्यार तो पागल है वो देख नहीं सकता है वो सुन नहीं सकता है जान से भी ज्यादा प्यार प्रभु करे ओके নিজৰ জীৱনকৈ অধিক প্ৰেম কৰে কেলে তেওঁৰ তাৰ সেই আনন্দটো আছে যি আনন্দ পৃথিৱী দিবলৈ নোৱাৰে যি আনন্দ টকাই দিবলৈ নোৱাৰে যি আনন্দ আপোনাৰ জাতি কুটুম্বই দিবলৈ নোৱাৰে সেই আনন্দ প্ৰভুৰ তাত আছে আৰু সেই আনন্দই বিশ্বাসীবিলাকৰ শক্তি হয় Praise the Lord. আৰু একমাত্ৰ সেই আনন্দটো পাব যেতিয়া আমি প্ৰভুৰ তাত কমপ্লিট ভৰসা আমি তেওঁৰ তাত কৰে প্ৰভু মোৰ ভৰসা কোনেও নহয় তুমি মোৰ ভৰসা হয় আৰু ভৰসা কৰা মানুহে প্ৰভু আনন্দ তেওঁ দিবলৈ পাৰে আনন্দৰে আমাক উপচি পৰিবলৈ পাৰে প্ৰভুৰ তাত ভৰসা কৰা লোকবিলাকে Praise the Lord. Hallelujah. আৰু কি কৈছে Trust in the Lord with all your heart. সমস্ত মনেৰে
প্ৰভুক তুমি ভৰসা কৰা তোমাৰ জ্ঞানত তুমি নিৰ্ভৰ নকৰিবা কাৰণ আনন্দ প্ৰভুৰ তাত থকা আনন্দ প্ৰভুৰ তাত ভৰসা যেতিয়া কৰিব সেই আনন্দ আহিব আপোনাৰ তাত আৰু আপোনাৰ জ্ঞানত আপুনি কেতিয়াও নিৰ্ভৰ নকৰিব শক্তি পইচাই নহব শক্তি আপোনাৰ জ্ঞান বুদ্ধি নহব শক্তি হ'ব প্ৰভুৰ তাত ভৰসা কৰাৰ আনন্দ প্ৰেইজ দ্য লৰ্ড হালেলুয়া নাম্বাৰ 2 কৈছে যে সেই আনন্দ পাবলৈ পাৰে যিবিলাকে প্ৰভুক বিশ্বাস কৰে সেই বিশ্বাস কৰা মানুহে সেই আনন্দটো পাবলৈ পাৰে আমি যদি চাওঁ 8 Peter chapter 1 verse 8 to 9 যেতিয়া আমি পঢ়িম যেতিয়া প্ৰভুত আমি বিশ্বাস কৰিম তেতিয়াহে আমি সেই আনন্দটো আমি পাবলৈ পাৰোঁ আৰু যেতিয়া প্ৰভুত আমাৰ বিশ্বাস নাই সেই আনন্দ আমি পাবলৈ নোৱাৰো এজন চকীদাৰ কোম্পানীত চকীদাৰ কৰে আৰু সেই ব্যক্তি ইমান আনন্দ ৰাতিপুৱা গেটত কাম কৰে এন্ট্ৰি কৰে আৰু সদায় ৰাতিপুৱাতে আহিব ঝাৰু মাৰিব খুব চাফা কৰিব এনেকুৱা খুব একদম বা হুঁচৰি বজাই পেলাই এনেকুৱা লাইক ইমান আনন্দ প্ৰভুৰ গান গাব হালেলুয়া প্ৰেইজ দ্য লৰ্ড খুব আনন্দত আৰু সব অফিচ মেনৰ মানুহবিলাকে জানে আমাৰ চকীদাৰটো খুব আনন্দৰ মানুহ হয় ইজ এ মেন অফ জয় বহুত তেওঁ আনন্দ কৰে কিন্তু নাজানে কি লৈ পেলাই আনন্দ কৰে তাৰ কি আছে কিন্তু এই কোম্পানীৰ মালিক দুখ টকা পইচা আছে তথাপিও দুখ আৰু এই মালিকেও জানে আমাৰ চকীদাৰ বহুত আনন্দত থাকে আৰু তেওঁ ভাবিছে মই খালি 7,000 হে মই স্যালাৰি দিওঁ তাক 7,000 দৰমহা দিওঁ আৰু এই 7,000ত সি কিয় ইমান আনন্দ কিয় ইমান ফূৰ্তি কি আছে তেওঁৰ তাত আৰু যত মই কোম্পানীৰ মালিক হয় মই আনন্দ কৰিবলৈ নোৱাৰো আৰু এই সময়ত মাতি দিয়ক তাক মাতি দিয়ক আৰু চকীদাৰ নিজৰ অফিচত মাতিছে সুধিছে তোমাৰ তাত কি আছে তুমি যে সদায় আনন্দত থাকে সদায় তুমি ফূৰ্তিত থাকে কি আছে তোমাৰ তাত আৰু এই চকীদাৰে কৈছে স্যাৰ মই প্ৰভুক মই বিশ্বাস কৰো আৰু মোৰ লগত প্ৰভু থকাৰ কাৰণে মই বহুত আনন্দ হয় প্ৰভুক মই বিশ্বাস মই কৰো তো কোন হয় এই প্ৰভু যীশু এবাৰ মইতো ইমান এক্সপ্লেইন মই কৰিবলৈ নোৱাৰো আপোনাক বৰ্ণাই ক'বলৈ নোৱাৰো আমাৰ পাষ্টাৰ আছে মই মাতিম আপুনি যদি শুনিবলৈ মন যায় আৰু এই সময়ত পাষ্টাৰক আনি পেলাই কোম্পানীৰ মানুহ প্ৰভুৰ কথা ক'বলৈ ধৰিলে আৰু কোম্পানীৰ মানুহ তেওঁ প্ৰভু গ্ৰহণ কৰিলে এজন গেট কিপাৰ কোম্পানীৰ মালিকক চেঞ্জ কৰি দিছে আচৰিত নহয়নে কিন্তু প্ৰেক্টিকেলি দেখিছে কিন্তু আমাৰ বিশ্বাসী মানুহবিলাক প্ৰভুক পাই পেলাইও মুখ কালা কালা চাৰ্চত আহিব মুখ কালা কালা একো ডিফাৰেন্সটো নাই আমাৰ তাত ডিফাৰেন্সটো দেখিব লাগে আমাৰ জীৱনত গোটেই কোম্পানীৰ মানুহ চকীদাৰৰ তাত নজৰ হয় কি আছে এই সৰু চকীদাৰৰ তাত সদায় ফূৰ্তিত আনন্দত থাকে আৰু তেওঁৰ আনন্দৰ শক্তি হয় কোম্পানীৰ মালিকক চেঞ্জ কৰি দিছে আমাৰ বিশ্বাসী মানুহবিলাক এনেকুৱা আনন্দ আপোনাৰ তাত আছে নে হা সদায় দেখোন আমি কমপ্লেইন যদি কমপ্লেইন হে কৰো নাই মোৰ হাজবেণ্ড একো দিবলৈ মোক নোৱাৰে স্কুটি দিবলৈ নোৱাৰে মোক মোবাইল ভাল মোবাইল দিবলৈ নোৱাৰে ভাল মোক ড্ৰেছ দিবলৈ নোৱাৰে সদায় কমপ্লেইন হে কৰিম হাজবেণ্ডক লৈ পেলাই আপুনি সন্তুষ্ট নহয় ৱাইফক লৈ পেলাই সন্তুষ্ট নহয় আপুনি কেনেকৈ আনন্দ কৰিবলৈ পাৰে কিন্তু আমি ডিফাৰেন্সটো হ'বলৈ লাগে বিশ্বাসী মানুহবিলাক আমি আদিবাসী এটা গান গাই থাকো হয় না নহয় মাছে মণ্ডলী সোনার লেকে দিসলা রূপার লেকে চমকেলা গোটা দুনিয়া গুমর আওয়ারে नहीं পাওয়ারে এইসন মাসির ভাইমান বেহেনমান এই গোটা দুনিয়াত মই ঘুরি ঘুরি মই আহিলো বিচাৰি পেলাই পোৱা নাই খ্ৰীষ্টত থকা এনেকুৱা ভাল বিশ্বাসী ভাই ভনীৰ নিচিনা আমি এনেকুৱা হ'বলৈ পাৰিছোনে আমাক চাই পেলাই মানুহবিলাকে চেঞ্জ দেখিবলৈ বিচাৰিছে আৰু এই গতিকে কৈছে যে আমাৰ মানুহক আমাৰ এডভাইচ নালাগে খ্ৰীষ্টান মানুহবিলাক এডভাইচ দিয়াত বহুত ভাল হয় কিন্তু এক্সাম্পল দিয়াত এক্সাম্পলতহে আমি একদম মানে জিৰ' হয় বুজিছে our believers our people doesn't need your advice they need your example বিশ্বাসী মানুহবিলাকক আমাৰ এডভাইচ নালাগে তেওঁলোকক আমাৰ এক্সাম্পল লাগে আমি উদাহৰণে হ'বলৈ লাগে
কি আছে তেওঁৰ তাত তেওঁ যে ইমান আনন্দত থাকে তেওঁ একো চাকৰি নাই তথাপিও কেলে ইমান আনন্দ সেই ব্যক্তিতে একো নাই তথাপিও কি আছে তেওঁৰ তাত যে তেওঁ যে ইমান আনন্দত থাকিবলৈ পাৰে আৰু গতিকে আমাৰ যি আনন্দৰ কাৰণটো প্ৰভু হয় নেহিমে তাকেই কৈছে তোমালোকে বুজিবলৈ লাগে তোমালোকে এতিয়া কান্দিবলৈ নালাগে দুখ কৰিবলৈ নালাগে the joy of the Lord is your strength যেহুৱাৰ যি আনন্দ সেই তোমাৰ শক্তি হয় কান্দাৰ সময় এতিয়া নাই আমি আনন্দ কৰা সময় হয় praise the Lord সেই আনন্দ প্ৰভুক যেতিয়া আমি ভৰসা কৰিম তেওঁৰ পৰা আমি সেই শক্তিটো আমি পাম প্ৰভুক বিশ্বাস কৰাৰ দ্বাৰাহে আমি সেই আনন্দটো আমি পাবলৈ পাৰো আৰু সেই আনন্দই আমাৰ শক্তি হয় praise the Lord hallelujah মানে তাকেই কৈছে যে সেই আনন্দ বিশ্বাস নাম্বাৰ 3 মই ক'বলৈ বিচাৰিছো সেই আনন্দ পাই যেতিয়া আমি প্ৰভুক প্ৰেম কৰো when you love God প্ৰভুক প্ৰেম কৰাৰ কাৰণেহে আপুনি সেই আনন্দটো আপুনি পাবলৈ পাৰে আৰু গতিকে পৌলে কৈছে যে ফিলিপিয়াৰ 4:4 rejoice again I say rejoice আনন্দ কৰা আৰু মই কৈছো আনন্দ কৰা তোমালোকে প্ৰভুক লৈ পেলাই আনন্দ প্ৰভুক যেতিয়া আমি প্ৰেম কৰিম তেতিয়াহে আমি এই আনন্দটো পাবলৈ পাৰো গীতমালা chapter 5 যেতিয়া 11 আমি চাওঁ যিবিলাকে প্ৰভুক প্ৰেম কৰে তেওঁলোকে সেই আনন্দটো পায় এই আনন্দ আপুনি হাজবেণ্ডক প্ৰেম কৰি পেলাই নাপাব সেই আনন্দ বয়ফ্ৰেণ্ড গাৰ্লফ্ৰেণ্ড প্ৰেম কৰি পেলাই আপুনি সেই আনন্দটো নাপাব আনন্দটো পাব প্ৰভুক প্ৰেম কৰাৰ দ্বাৰাহে আপুনি সেই আনন্দটো পাবলৈ পাৰে praise the Lord কেন আমি সেই আনন্দটো পাবলৈ পাৰো বিচাৰো মানুহৰ তাত সেই আনন্দ পাবলৈ বিচাৰো পাৰ্টি সেই আনন্দ পাবলৈ পাৰো আমি নিশা ড্ৰাগছ লৈ পেলাই মদ খাই পেলাই সেই খন্তেকীয়া আনন্দ আমি ল'বলৈ বিচাৰো কিন্তু ৰিয়েল যে আনন্দ প্ৰভুক প্ৰেম কৰা দ্বাৰাহে আমি পাবলৈ পাৰো যিবিলাকে প্ৰভুক প্ৰেম কৰিব তেওঁলোককে সেই আনন্দটো দিয়া হয় আৰু যি আনন্দই আপোনাৰ শক্তি হ'ব যে শক্তিক লৈ পেলাই আপুনি বিশ্বাসী হৈ পেলাই শেষলৈকে এই শ্বাসে খোৱাতে আপুনি স্থিৰ হৈ পেলাই থাকিবলৈ পাৰিব এই শক্তি প্ৰভুৱে আপোনাক দিয়ে আজি দেখিছো প্ৰভুক লৈ পেলাই আনন্দ কৰা নাই কাৰণ তেওঁলোকৰ ভৰসা প্ৰভু নহয় তেওঁলোকৰ বিশ্বাস প্ৰভু নহয় তেওঁলোকৰ প্ৰেম প্ৰভু নহয় সেই আনন্দ আমাৰ শক্তি হ'বলৈ লাগে আৰু এই শক্তি শেষলৈকে লাষ্ট ব্ৰেথ লাষ্ট শ্বাস লোৱাটো আপোনাক সহায় কৰিব তেওঁক বিশ্বাস কৰি ভৰসা কৰি প্ৰেম কৰি চলিবৰ কাৰণে প্ৰভুৰ যি আনন্দ আপোনাৰ শক্তি হ'ব প্ৰভু শক্তি হোৱা নাই প্ৰভুক লৈ পেলাই আনন্দ নাই আৰু তাকে প্ৰভুৰ বাই কৈছে delight in the Lord and I shall give the desires of your heart কৈছে প্ৰভুক লৈ পেলাই তোমালোকে আনন্দ কৰা মই তোমাৰ বাঞ্ছা মনৰ বাঞ্ছা মই পূৰ্ণ কৰিম আমি এবাৰ পঢ়িম গীতমালা 37 চাৰিপদ গীতমালা 37 চাৰিপদ হোৱাক লৈ পেলাই আনন্দ কৰা প্ৰভুক লৈ পেলাই আমি আনন্দ কৰিবলৈ লাগিব আমি বিশ্বাসী মানুহবিলাক আৰু তাতেই তোমাৰ মনৰ বাঞ্ছা তেওঁ পূৰ্ণ কৰিব He shall give the desires of your heart বুলি কৈছে when you delight in the Lord প্ৰভুক যেতিয়া লৈ পেলাই আপুনি আনন্দ কৰিবলৈ পাৰে okay মনৰ আপোনাৰ সকলোবোৰ ইচ্ছা তেওঁ পূৰ্ণ কৰিব যেতিয়া আপোনাৰ আনন্দৰ কাৰণ প্ৰভু হয় আপোনাৰ আনন্দৰ কাৰণ প্ৰভু হয় না আমাৰ বিশ্বাসীৰ আনন্দৰ কাৰণটো টকা পইচা ধন সম্পত্তি নহয় আমাৰ আনন্দৰ কাৰণ হয় ঈশ্বৰ হয় আৰু যেতিয়া সেই ঈশ্বৰক লৈ পেলাই আমি আনন্দ কৰিবলৈ পাৰিম আমি মাইলছ আমি যাবলৈ পাৰিম লাষ্ট ব্ৰেথ প্ৰভুক লৈ পেলাই আমি চলিবলৈ পাৰিম কাৰণ আমাৰ ভৰসা প্ৰভু হয় প্ৰভুক ভৰসা কৰিহে আমি আনন্দ পাওঁ প্ৰভুক বিশ্বাস কৰি পেলাইহে আমি আনন্দ পাওঁ প্ৰভুক প্ৰেম কৰি পেলাইহে আমি সেই আনন্দটো আমি পাবলৈ পাৰো Number 4 আনন্দ আমি পাই when you obey his word
যেতিয়া আমি বাক্য পালন কৰো, তেওঁৰ ব্যৱস্থা পালন কৰো, তেওঁৰ ব্যৱস্থাত আমি থাকো, তেতিয়াহে এই আনন্দটো পাওঁ। জেৰেমিয়াই কৈছে, I ate your word and you bring joy to my heart বুলি কৈছে। মই তোমাৰ বাক্য পোৱা মাত্ৰে মই গ্ৰহণ কৰিলো, মই খালো, আৰু মোৰ জীৱনত আনন্দ আহিলে বুলি কৈছে। জেৰেমিয়া 15:16 আমাৰ বাক্যতহে আনন্দ আছে। আমাৰ বিশ্বাসী বিলাক আমি বহুত সময়ত এই বাক্য আমি ইম্পৰ্টেণ্ট নিদিওঁ। সেই বাক্য আমি ইম্পৰ্টেণ্ট দিব লাগে। প্ৰভুৰ বাক্য আমাৰ আনন্দৰ কাৰণটো প্ৰভুৰ বাক্যহে হ'বলৈ লাগে। আৰু জেৰেমিয়াই যেতিয়া বাক্য পোৱা মাত্ৰে গ্ৰহণ কৰিছে, কৈছে তেওঁৰ জীৱনৰ আনন্দ উল্লাস আহিছে জেৰেমিয়াৰ তাত। আৰু আজি আমি বিশ্বাসী বিলাক কমপ্লেইন কৰো, নাই মোৰ ঘৰৰ আনন্দ নাই, নাই মোৰ পৰিয়ালৰ আনন্দ নাই, নাই মোৰ জীৱনৰ একো আনন্দ নাই। আপোনাৰ আনন্দৰ কাৰণটো বাক্য হয়। আৰু যেতিয়া সেই বাক্য, আত্মিক বাক্য আপুনি গ্ৰহণ কৰিব, আপোনাৰ তাত আনন্দ আহিব, উল্লাস আহিব, যেতিয়া আমি বাক্য আমি গ্ৰহণ কৰো। আৰু কিন্তু আমি বুজিবলৈ লাগে, প্ৰভুৱে আমাক যি লাগে চব কুছ তেওঁ দিবলৈ ৰেডি। কিন্তু আপোনাৰ ভৰসা তেওঁ নে? আপোনাৰ বিশ্বাস তেওঁ নে? আপোনাৰ প্ৰেম তেওঁ নে? আপোনাৰ আনন্দৰ কাৰণটো প্ৰভুৰ বাক্য নে? বাক্য থকা মানুহে সদায় আনন্দ কৰিবলৈ পাৰে দেই। বাক্য নথকা মানুহবিলাক সদায় চিন্তা, কাৰণ বাক্য তেওঁ জানে। সেইকাৰণে আমি বাক্যত আমি থকা মানুহবিলাক সেই ৰিয়েল প্ৰভুৰ আনন্দটো আমি পাবলৈ আমি পাৰো। নম্বৰ 5 ৰিয়েল আনন্দৰ কাৰণটো হ'ল আমাৰ পবিত্ৰ আত্মা। The joy is the fruit of the Holy Spirit. আনন্দটো হ'ল পবিত্ৰ আত্মাৰ ফল হয়। পবিত্ৰ আত্মাৰ বিনে আপুনি কেতিয়াও আনন্দ পাবলৈ আপুনি নোৱাৰে। আমি সদায় পঢ়ি থাকো না গালাতিয়া 5:22 পদটো, আত্মাৰ ফলবোৰ প্ৰেম, শান্তি, আনন্দ। এই আনন্দ হ'ল পবিত্ৰ আত্মাৰ ফল হয়। আৰু যেতিয়া আমাৰ তাত সেই আনন্দ থকাৰ কাৰণটো পবিত্ৰ আত্মা। পবিত্ৰ আত্মা যেতিয়া আপোনাৰ তাত থাকিব, আপুনি অকলে কেতিয়াও ফিল নকৰিব। আপোনাক অধিক বন্ধুৰ প্ৰয়োজন নাই, অধিক লগৰীয়াৰ প্ৰয়োজন নাই। আপোনাৰ তাত সহায় কৰিবৰ কাৰণে পবিত্ৰ আত্মা দিছে, যাতে আপুনি আনন্দ কৰিবলৈ পাৰে। প্ৰভু কি লাগে আপোনাক জানে প্ৰভুৱে টকাই আপোনাক আনন্দ দিবলৈ নোৱাৰে, জানে আপোনাৰ পাৰ্টনাৰে আপোনাক আনন্দ দিবলৈ নোৱাৰে, জানে আপোনাৰ জাতি কুটুম্ব, আপোনাৰ চাৰ্ভিচ আপোনাক আনন্দ দিবলৈ নোৱাৰে। আৰু সেই গতিকে পবিত্ৰ আত্মাক দিয়া হৈছে। যেতিয়া পবিত্ৰ আত্মাৰে পৰিপূৰ্ণ, পবিত্ৰ আত্মাৰে আপুনি চলিব, আনন্দ পবিত্ৰ আত্মাৰ ফল হয়। Joy is the fruit of the Holy Spirit. যেতিয়া পবিত্ৰ আত্মা আপোনাৰ তাত থাকিব, তেতিয়া আপুনি আনন্দ, আপুনি অকলে কেতিয়াও ফিল নহয়। আপুনি অকলে গাড়ী চলাওক, আপুনি সদায় আনন্দত আপুনি থাকিব। আপুনি পথাৰৰ কাম কৰক, তথাপিও আপুনি আনন্দত থাকিব। মণ্ডলীত আপুনি কাম কৰক, সদায় আনন্দত থাকিব। ঝাৰু মাৰক মণ্ডলীত, আপুনি আনন্দত থাকিব। সেইদিনাখন এজন গুৱাহাটীত ফিউনাৰেল চাৰ্ভিচত মোক মাতিছিলে প্ৰভুৰ বাক্য ক'বৰ কাৰণে। আৰু 80+ তেওঁ জীয়াই থাকিছে। আৰু তেওঁ ৰেভাৰেণ্ডৰ ৱাইফ হয়। ৰেভাৰেণ্ডৰ ৱাইফ হয়, ভালদৰে থাকিবলৈ লাগে। কিন্তু তাই ৰাতিপুৱা আহি পেলাই চব গীৰ্জা চাফা কৰিব, কম্পাউণ্ড চাফা কৰিব, আৰু মানুহবিলাকক সেই উল্টা খবৰ ল'ব, এই গীৰ্জা সময় হৈছে দেই, এই গীৰ্জাত আহিবলৈ লাগে দেই, ল'ৰা ছোৱালীক এই ৰেডি হৈ যায় গীৰ্জাত যাবৰ কাৰণে। এনেকুৱা আনন্দ তাইৰ তাত আছে। আৰু মৰালৈকে চাৰ্জৰ তেওঁ চাফা, পায়খানা চাফা কৰি, চাৰ্চ চাফা কৰি পেলাই তেওঁ জীৱন শেষ কৰিছে। আৰু তেওঁৰ ফিউনাৰেল চাৰ্ভিচত বহু মানুহবিলাকে আহিছে প্ৰভুক ধন্যবাদ দিবৰ কাৰণে, তাইৰ জীৱনৰ কাৰণে। তাই যে লেগেচি ৰাখি গৈছে মণ্ডলী। আৰু গতিকে চাৰ্চত সৰু চকীদাৰ কামটো এইটো মিনিষ্ট্ৰী নহয়, এইটো নহয়। চকীদাৰ কামো মিনিষ্ট্ৰী হয়। আজি মণ্ডলী কোনোবা চকীদাৰ কৰিবনে? কোনেও চকীদাৰ কৰিবলৈ নিবিচাৰে। পায়খানা চাফা কৰিব আৰু এইটো বাদ দিয়ে। কিন্তু যেতিয়া পবিত্ৰ আত্মা আপোনাৰ তাত থাকিব, আপুনি সৰুৰ পৰা ডাঙৰ সকলো কাম কৰিবলৈ আপুনি পাৰিব।
কারণ আপনার তার সেই আনন্দ আছে, কারণ আপুনি জানে in his presence there is fullness of joy বলে কৈছে, তেওঁৰ উপস্থিতিত পরিপূর্ণ ভরপুর কি আনন্দ হয় বলে না, ভরপুর আনন্দ আছে তেওঁৰ উপস্থিতি। আর আমার আনন্দ কারণটো হল পবিত্র আত্মা। আর পবিত্র আত্মার যেতিয়া আপুনি চলিব, পবিত্র আত্মাৰে পরিপূর্ণ হব, আপোনাৰ মানুহক নালাগে, আপোনাৰ আনন্দ কাৰণটো আপুনি জানে কোন হয়। আৰু গতিকে আহক, মই এইটো ফাৰ্ষ্ট ছেছনত মই এইটোৱে ক'বলৈ বিচাৰিছো যে নেহেমিয়াৰ নিচিনা আমিও কম, the joy of the Lord is your strength। প্ৰভুৰ যি আনন্দ সেয়ে তোমালোকৰ শক্তি হয়, প্ৰভুৰ যি আনন্দ সেয়ে মোৰ শক্তি হয়। আৰু প্ৰভুৰ আনন্দৰ কাৰণটো হল মই প্ৰভুক ভৰসা কৰো, আৰু গতিকে তেওঁৰ পৰা মই আনন্দ পাওঁ। প্ৰভুক মই বিশ্বাস কৰাৰ কাৰণে তেওঁৰ আনন্দ প্ৰভুৱে মোক দিয়ে, আৰু প্ৰভুক মই প্ৰেম কৰাৰ কাৰণে সেই আনন্দটো মই পাওঁ। প্ৰভুৰ বাক্য থকাৰ কাৰণে মই সেই আনন্দটো পাওঁ, পবিত্ৰ আত্মাৰ কাৰণে সেই আনন্দটো মই পাবলৈ মই পাৰো। আৰু মই ক'বলৈ পাৰিম যে হোৱাৰ আনন্দই মোৰ শক্তি হয়। কোনেও মোক নিৰাশা কৰিবলৈ নোৱাৰে, কোনেও মোক দবাই ৰাখিবলৈ নোৱাৰে, কাৰণ মোৰ আনন্দৰ কাৰণ যে হোৱা তেওঁই হয়। Praise the Lord, hallelujah। যদি আপোনাৰ তাত একো নাথাকিব পাৰে, কিন্তু প্ৰভুৰ শক্তি যেতিয়া আপোনাৰ তাত থাকিব, প্ৰভুৰ হাত যেতিয়া আপোনাৰ তাত থাকিব, অসম্ভৱ সম্ভৱ আপুনি কৰিবলৈ পাৰে। যেতিয়া সেই শক্তি আপোনাৰ তাত থাকিব, যেতিয়া আমি পঢ়িম নেহেমিয়া 1 অধ্যায়ৰ পৰা, নেহেমিয়াই কৈছে, প্ৰভু মই জানো তোমাৰ হাত মোৰ ওপৰত আছে, প্ৰভু মই জানো তুমি মোৰ লগত আছে, কাৰণ মোৰ ভৰসা তুমি হয়, মোৰ বিশ্বাস তুমি হয়, মোৰ প্ৰেম তুমি হয়, মোৰ প্ৰভু ভৰসা তোমাৰ বাক্য হয়, তোমাৰ বাক্য মোৰ তাত আছে। আৰু যেতিয়া পবিত্ৰ আত্মা আপোনাৰ তাত থাকিব, আপুনি কেতিয়াও প্ৰভুৰ কাম কৰি পেলাই আপুনি ভাগৰ নালাগিব। কিন্তু পবিত্ৰ আত্মাই যেতিয়া নাথাকে, প্ৰভুৰ কাম এৰিব। আমাৰ তাত বহুত মানুহবিলাক কাম কৰিবলৈ আহি আছে, ইভাঞ্জেলিষ্ট হিচাপে 1 বছৰ 2 বছৰ কৰিব, পইচা বহুত কম হয়, মই কৰিবলৈ নোৱাৰো, আৰু কোম্পানীত যাব তাতে কাম কৰিবৰ কাৰণে, কাৰণ প্ৰভু তাৰ সেই শক্তিটো নাই। প্ৰভু আমাৰ আনন্দৰ কাৰণ নহয়, যেতিয়া আনন্দৰ কাৰণ প্ৰভু হ'ব। মই নিজে প্ৰমাণ মই কৰিছো, সঁচাকৈ প্ৰভুক লৈ পেলাই বহুত আনন্দ। যেতিয়া আনন্দৰে কাম কৰো, আনন্দৰে চলো, শক্তি পাওঁ চলিবৰ কাৰণে, কাকো নালাগে, কাকো মোক দেখিবলৈ নালাগে, কাৰো মোক ৰিকগনিশ্যন নালাগে, কাৰো মোৰ ডিজিগনেশ্যন নালাগে। প্ৰভুৰ আনন্দই মোৰ শক্তি হ'ব, আৰু এই শক্তিয়ে মোক সহায় কৰিব পৃথিৱীৰ শেষলৈকে প্ৰভুক বিশ্বাস কৰি, ভৰসা কৰি, প্ৰেম কৰি, তেওঁৰ বাক্যত থাকি পবিত্ৰ আত্মাৰে চলিবৰ কাৰণে প্ৰভুৱে মোক শক্তি দিব। এই বাক্যৰ যোগেদি সকলোকে প্ৰভুৱে আশীৰ্বাদ কৰক। প্ৰাৰ্থনা আমি কৰিম একেলগে, আমি কম, প্ৰভু মোৰ শক্তিৰ কাৰণটো পিতা তোমাৰ দিয়া আনন্দ হয়, প্ৰভু তোমাৰ যি আনন্দ সেয়ে মোৰ শক্তি হয়। পিতা মোক সহায় কৰা, যাতে মোৰ আনন্দ টকা নহয়, পইচা নহয়, চাকৰি নহয়, কোনোবা ব্যক্তি নহয়, মোৰ প্ৰভু এই প্ৰভু আনন্দ তুমি হয়, আৰু তোমাৰ যি আনন্দ সেয়ে মোৰ শক্তি হয়। পিতা সকলোৱে আমি মোৰ দম প্ৰাৰ্থনা কৰিম।